কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াই থাকে। তাৰ কাৰণে সকলোকে মই অনুৰোধ কৰিলোঁ আৰু মোৰ ক'ব লগাখিনি ইয়াতে কৈ মই চমু বক্তব্য মই সামৰণি মাৰিলোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈছে শ্ৰদ্ধাৰ নিকিতা এখন চেয়াৰ আনি দিবলৈ অনুৰোধ জনালোঁ। চেয়াৰ এখন তাৰ পৰা আনি পেলাই বহাৰ ব্যৱস্থা কৰি দিব লাগে। চাওক নিকিতা কিমান অসুস্থ, তেওঁৰ বাইপাছ চাৰ্জাৰী হৈ গৈছে। তেওঁৰ জাতিটোৰ কাৰণে জনগোষ্ঠীটোৰ কাৰণে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰিছে। একমাত্ৰ জনগোষ্ঠীটোৰ উৎকৰ্ষ সাধনৰ কাৰণে, জনগোষ্ঠীটোৰ পৰিচয় প্ৰাপ্তিৰ কাৰণে। কিন্তু নিকিতাৰ নিচিনা যদিন দহটা নিকিতাৰ নিচিনা ব্যক্তি আজি আমাৰ মাজত থাকিল হয়, ওলাই লয় আমাৰ কথা ক'লে হয়, নিশ্চয় আমি আমাৰ অধিকাৰ কাঢ়ি আনিব পাৰিলোঁ হয়। কিন্তু আমি এজন মানুহকে পাইছোঁ, এই নিকিতুৰ জামান ডাঙৰীয়া। তেখেতে আমি যেতিয়াই বিচাৰোঁ তেতিয়াই তেওঁক আমি পাওঁ। যেতিয়াই আমাৰ বিপদ হয়, সমস্যা হয়, তেতিয়াই নিকিতাৰ ওচৰত আমি গৈ পাওঁ। আৰু সেইজন ব্যক্তিয়ে ৰাতি 2টা বজাত উঠি হ'লেও আমাক সহায় কৰা নজিৰ আছে। গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি, তেনেকুৱা ধৰণৰ আমাৰ শ্ৰদ্ধাৰ নেতৃত্বক আমাৰ ফালৰ পৰা আমি দোৱা দিছোঁ, আশীৰ্বাদ কৰিছোঁ। পৰৱৰ্তী দিনত আমাৰ লগত একেলগে কাম কৰি আমাৰ জনগোষ্ঠীকেইটাৰ উৎকৰ্ষৰ কাম কৰি যাব বুলি আমি আশা কৰিছোঁ।